নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। মোৰ জীৱনৰে সৰুকালতে ঘটি যোৱা এটা ভৌতিক ঘটনা। আৰু সেই সময়ত মই প্ৰায় আইতাহঁতৰ ঘৰতে আছিলো মোৰ সৰুকালটোত। আৰু তাত থাকি খুব মই আনন্দ পাওঁ, ফূৰ্তি লাগে তাত থাকি। তাত বিভিন্ন ধৰণৰ খেল ধেমালি কৰোঁ, বিভিন্ন লগৰ ল'ৰা ছোৱালীবোৰো আছিলে তাত। আৰু তাত থাকি আনন্দ পাওঁ আৰু খেল ধেমালি কৰিও খুব ভাল পাইছিলোঁ। আৰু সেই সময়খিনি কথাই বেলেগ আছিলে, কিয়নো 90s কথা। যদি 90s ল'ৰা ছোৱালী কোনোবা আছে তেওঁলোকে নিশ্চয় জানিবই চাগে সেই সময়খিনিত কিমান এটা আনন্দময় পৰিৱেশ আছিল। সেই সৰু কালটোত তেনেকুৱা বিভিন্ন ধৰণৰ খেল ধেমালি কৰি খুব ভাল লাগিছিলে। আৰু সেই সময়খিনিতে চিনেমাক লৈ এটা বহুত ক্ৰেজ আছিল মানুহৰ মাজত। চিনেমা চাবলৈ যোৱাটো এটা বহুত ডাঙৰ কথা আছিল। সেই সময়খিনিত চিনেমা চাবলৈ পোৱাটো এটা ডাঙৰ কথা আছিল। আৰু চিনেমাক লৈ মানুহৰ মাজত এটা বহুত আনন্দ আছিলে যে আমি এখন আজি চিনেমা চাবলৈ যাম। বহুত ফূৰ্তি আছিল মানুহৰ মাজত, কেনেকৈ এখন আমি চিনেমা চাবলৈ পাম। আৰু সেই সময়কণতে মোৰ সৰুকালত, তেতিয়া মোৰ বয়স প্ৰায় 10 বছৰমান হ'ব। আৰু মই আইতাহঁতৰ ঘৰতে থাকো। আৰু আইতাহঁতৰ ঘৰতে এজন মানুহ আছিলে, ঘৰৰ ওচৰৰে হয়, আইতাহঁতৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি থাকে। আৰু আইতাহঁতৰ ঘৰৰ ওচৰত মানে অলপ আঁতৰত আৰু তাতে এটা বন্ধ হৈ থকা ঘৰ আছিলে। এসময়ত সেই ঘৰটোত কোম্পানী নে কিবা NGO টাইপৰ কিবা এটা আছিল। তাতে কিবা NGOৰ কাম চলিছিলে। কিন্তু এটা সময়ত গৈ পেলাই সেই NGOটো বন্ধ হৈ গ'ল আৰু ঘৰটো অকলশৰীয়া হৈ পৰি থাকে। তাত মানে কোনো অহা যোৱা কৰিবলৈ নাযায় আৰু প্ৰায় ঘৰটো তলা লগোৱা থাকে আৰু কোনো নাযায় তাত। প্ৰায় ঘৰটো অকলশৰীয়াই থাকে। এদিনাখন তাৰে কিছুমান মানুহে ভাবিলে কি ঘৰটো এনেই পৰি থাকে, আৰু ভাবিলে কি এনেই পৰি থকা ঘৰটোত কিবা এটা আমি বিজনেছে আৰম্ভ কৰোঁ তাত। আৰু ঘৰটো ওচৰে পাজৰে থকা মানুহবিলাকে প্ৰায় তাত বিভিন্ন ধৰণৰ শব্দ শুনা পায় বোলে। কিবা টানা আজোৰা কৰি থাকে বস্তু বাহিনী, আৰু কিবা কান্দি থাকে বোলে কিহবাই। মাইকী মানুহে কান্দে, কেতিয়াবা বোলে সৰু ল'ৰা ছোৱালীও কান্দি থাকে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ মানুহবিলাকে শুনা পায় বুলি কয়। আৰু সঁচায়ো তেনেকুৱা ঘটনা কিছুমান হৈছে তাত। কিয়নো বহুতে তেনেকুৱা কয়, মানে দিনতো বোলে তেনেকুৱা কিছুমান আজব ঘটনা তাত ঘটি থাকে, মানে মানুহে দেখিবলৈ পায়। ৰাতিটো হয়, দিনতো বোলে দেখিবলৈ পায়। কিন্তু সেই ঘৰটো যোনটো এনেই পৰি আছিলে, যোনটো ঘৰ, তাতে কিছুমান মানুহে ভাবিলে কি ওচৰ চুবুৰীয়াই মানে কি তাৰে কিছুমান মানুহে ভাবিলে কি এই ঘৰটোতে কিবা এটা বিজনেছ আৰম্ভ কৰো। আৰু তেওঁলোকে কি কৰিলে, তাতে এটা সৰু সুৰা গাঁৱলীয়া চিনেমা হল এটা আৰম্ভ কৰিম বুলি ভাবিলে। আৰু সেইমতে তেওঁলোকে কি কৰিলে, প্ৰজেক্টৰ আনিলে, পৰ্দা আনিলে, আনি তাত লগালে আৰু এটা সৰু সুৰা চিনেমা হল তাত বনালে। তাত চিনেমা লগোৱা আৰম্ভ কৰিলে। তেতিয়া আগৰ দিন আৰু 90s কথা আপোনালোকে নিশ্চয় জানি চাগে কেনেকুৱা হ'ব চিনেমা হলটো। আৰু চিনেমা লগোৱা আৰম্ভ কৰিলে। লাহে লাহে মানুহে গম পালে, গাঁৱৰ মানুহে, যে নতুনকৈ এটা চিনেমা হল খুলিছে গাঁৱত। মানুহ লাহে লাহে তালৈ আহিবলৈ আৰম্ভ কৰিলে। কেইবাদিনো তেনেকে চিনেমা তাত চলিল। আৰু সেই কথা ময়ো গম পাইছিলো। যদিও তেতিয়া মোৰ বয়স 10 বছৰ আছিল তেতিয়া, কিন্তু মই মানুহৰ মুখত শুনিছিলো যে তাত এটা চিনেমা হল আৰম্ভ কৰিছে আৰু তাত চিনেমা লগায়। আৰু সেই সময়ত চিনেমা চোৱাৰ এটা ফূৰ্তিয়ে বেলেগ আছিলে। আৰু মোৰো মানে চিনেমা চাবলৈ মন গ'ল আৰু সেই সময়ত। আৰু মই আইতাহঁতক ক'লো যে ময়ো তাত চিনেমা চাবলৈ যাম। আইতাহঁতে ক'লে, নাই তই যাব নোৱাৰিবি, ইমান সৰুতে কিয় চিনেমা চাব লাগে। নাই কৈছো, নাই মই যামেই, মই পুৰা একদম অকৰা আৰু যামেই মই চিনেমা চাবলৈ।
তাৰপিছত আইতাহঁতেও উপায় নাপায় কি ইমান কি হ'ল আৰু মোৰ কথাত, আৰু আইতাহঁতৰ ঘৰতে আহি থকা সেই মানুহজনৰ লগত মোক পঠিয়াই দিলে এদিন চিনেমা চাবলৈ। সেইদিনাখন মোৰ খুব আনন্দ আৰু ফূৰ্তি, আজি মই চিনেমা চাবলৈ যাম। সোনকালে খোৱা বোৱা কৰিলো, ভাত পানী খাই 8টামান বজাত চিনেমা চাবলৈ ওলাই গলো মানুহজনৰ লগত, আৰু ধুনীয়াকে চিনেমা হলত গলো। ঢেৰ মানুহ তাত বহি আছে একদম চিনেমা চাবৰ কাৰণে, আৰু ময়ো গলো, আনন্দ পাইছো, চিনেমা চাম, প্ৰথম তেনেকুৱা ধৰণৰ এটা চিনেমা হলত গলো আৰু ধুনীয়াকে তাত বহিলো, চিনেমা চালো। নিশা প্ৰায় 11:30মান বজালৈকে চিনেমা চলিলে তাত আৰু চব চাই মেলি ধুনীয়াকে নিশা 11:30মান বজাত ঘৰলে চিনেমা টিনেমা চাই গুচি আহিলো উভতি আহি ধুনীয়াকে ঘৰত শুই গলো। পিছদিনাখন যেতিয়া শুৱাৰ পৰা উঠিলো, মানুহৰ মুখত শুনিলো যে চিনেমা হলটোত কিছুমান এনেকুৱা ঘটনা ঘটিছে। মই শুনিতো অবাক, যিহেতু মই তাতে ৰাতি চিনেমা চাই আহিছো। মানুহে কৈছে কি তাত যে চিনেমা হলটো এতিয়া নাই, সম্পূৰ্ণ বন্ধ হৈ গল, তাত কিছুমান ঘটনা ঘটিলে, সেইকাৰণে চিনেমাখন বন্ধ কৰি দিলে। মই কি হ'ল বা, ৰাতিটো মই তাত চিনেমা চাই আহিলো, মোৰ ভয়ো লাগিছে কি ঘটনা হ'ল তাত। তাৰপিছত সেই মানুহজন, আইতাহঁতৰ ঘৰত থকা মানুহজন, সি আহিলে আইতাহঁতৰ ঘৰলৈ। অহাৰ পিছত তেখেতৰ মুখেদি মই শুনা পালো যে তাত কি কি ঘটনাখিনি হ'ল ৰাতি। তেখেতে কোৱা মতে তাত কি হ'ল, চিনেমা হলটো আমিতো ৰাতি চাই মেলি গুচি আহিলো তাত চিনেমা। ৰাতি তাত প্ৰায় 1টামান বাজিছিল বোলে, আৰু 1টামান বজাত যেতিয়া চিনেমা টিনেমা শেষ হোৱাৰ পিছত প্ৰজেক্টৰ চলোৱা মানুহবিলাকে তাতে শুৱে ৰাতি। সিহঁতে খোৱা বোৱা কৰিবৰ কাৰণে আয়োজন চলাইছিলে আৰু খোৱাৰ কাৰণে বিছনা পাতি পাৰি তাত ধুনীয়াকৈ শুই আছে। নিশা প্ৰায় তেতিয়া বোলে 2টামান বাজিছিল। 2টামান বজাৰ লগে লগে তাত বিভিন্ন ধৰণৰ ঘটনা ঘটিব লাগিব। হঠাতে কি হ'ল বোলে, প্ৰজেক্টৰটো আৰম্ভ হৈ গ'ল, নিজে নিজে চালু হৈ গ'ল প্ৰজেক্টৰটো, আৰু পৰ্দাখনত নিজে নিজে চিনেমা চলি আছে। আৰু তাতে যোনকেইজন মানুহে প্ৰজেক্টৰটো চলাই সিহঁতে আচৰিত হৈ গ'ল দেখা পাই, কি হ'ল হঠাতে কি হ'ল, আমিতো শুই আছো, প্ৰজেক্টৰ কেনেকে চলিলে। তেতিয়া লাহে লাহে দেখিছে পৰ্দাখন কিবা কোলা নিচিনা হবলৈ ধৰিছে। প্ৰজেক্টৰ চলি আছে, পোহৰ পৰি আছে প্ৰজেক্টৰত, কিন্তু লাহে লাহে পৰ্দাখন কোলা নিচিনা হ'ব ধৰিছে। আৰু এফালৰ পৰা একদম এনেকুৱা এটা ধুমুহাৰ নিচিনা, মানে ধুমুহা এটা আহিছে, বতাহ এটা আহিছে, একদম প্ৰজেক্টৰ উৰাই লৈ গ'ল, উৰুৱাই একদম লৈ গুচি গ'ল, ফালি চিলি পেলাই একদম বৰবাদ কৰি দিলে প্ৰজেক্টৰ। তাৰপিছত কি হ'ল, সিহঁতে কি হ'ল, এনেকুৱা এটা চকা মকা দেখিছে, মানে এটা কিবা এটা বস্তু উৰি উৰি ইফালৰ পৰা আহি আছে, কিবা একদম চকুকেইটা তৰতৰাই জিলিকি থকা নিচিনা লাগিছে। আৰু সিহঁতক কি কৰিছে, বিচনা এখুদি একদম ওপৰলৈ হাৰলৈ লাহে 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 এনেকে দাঙি দিছে, ওপৰৰ পৰা এনেকে তললৈ নমাই দিছে। আৰু সেই ঘৰটোৰ পিছফালে এটা ডাঙৰ পুখুৰী এটা আছিলে, সেই পুখুৰীটো বহুত জয়াল আছিল। সিহঁতক কি কৰিলে, বিচনা এখুদি দাঙি নি পেলাই সেই পুখুৰীটোত পেলাই দিলে। সিহঁতে চিঞৰ বাখৰ কৰিছে, হুলস্থুল কৰিছে। সিহঁতৰ হুলস্থুল সুধি ওচৰৰ চুবুৰীয়া যোনবিলাক মানুহ, সিহঁতে আহি পালে। তাত আহি দেখিছে দুটা পুখুৰী পাৰত পৰি আছে চেঞ্চলেছ লৈ। আহি পেলাই সিহঁতক তাৰপৰা দাঙিলে, দাঙি নি পেলাই পানী চানী ঢালিলে মূৰত। তাৰপিছত যেতিয়া সিহঁত হুচ আহিছে, সিহঁতক সুধিছে, তেতিয়া সিহঁতে মানে কথাখিনি কৈছে। আৰু সেইদিনাৰ পৰা তাত সম্পূৰ্ণ চিনেমা হল বন্ধ হৈ গ'ল। এয়াই আছিলে মোৰ জীৱনৰ লগত ঘটা আন এটা ভৌতিক ঘটনা, যোনটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো, যোনটো মোৰ সৰুকালত ঘটি গৈছিলে। এতিয়া ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল লাগিল তেনেহলে এটা লাইক কৰি দিব। আৰু আপোনালোকৰ জীৱনত যদি এনেকুৱা ধৰণৰ কিবা ভৌতিক ঘটনা ঘটিছে, তেনেহলে তলত কমেণ্টত জনাবলৈ নাপাহৰিব।
আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।